শিক্ষাহিত পোৰ্টেলত ফ'ৰ্চ ডিটেইলছসমূহ আপডেট কৰিবলৈ যাওঁতে আমাৰ বহুতো ছাৰ বাইদেউসকলে কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন কৰিছিলে কমেণ্ট বক্সত। তো গতিকে আজি এই ভিডিঅ'টোত এই গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহৰ ৰিপ্লাই দিবলৈ আপোনালোকক যত্ন কৰিছোঁ। কুৱেশ্যন হৈছে যে DOBৰ ব্যৱস্থা ডেট অফ বাৰ্থৰ বাবে SSLC চাৰ্টিফিকেট দিলে হ'বনে? আমাৰ অৰুণ বৰা ছাৰে এটা বিশেষ কমেণ্ট কৰিছিলে। তো ডেট অফ বাৰ্থৰ বাবে আপোনালোকে যদি বাৰ্থ চাৰ্টিফিকেট আছে তেতিয়াহ'লে বাৰ্থ চাৰ্টিফিকেটখন দিব, আৰু নহ'লে আপোনালোকৰ মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট বুলি কওঁতে আপোনালোকৰ মেট্ৰিকৰ যি এডমিটখন আছে বিশেষকৈ এই এডমিটখন দিলেও ভাল। নেক্সট কুৱেশ্যন হৈছে যে ছাৰ 4500খিনি জাষ্ট জইন হৈছে, মানে সিহঁতেও কৰিব লাগিবনে? ছাৰ বাইদেউসকল, মই যিমানখিনি গম পাইছোঁ সকলো শিক্ষাগুৰু ছাৰ বাইদেউসকলে কিন্তু এই ফ'ৰ্চ ডিটেইলছটো অৰ্থাৎ শিক্ষাহিত পোৰ্টেলত যিমানখিনি অন্তৰ্ভুক্ত আছে সকলোৱে কিন্তু এই ফ'ৰ্চ ডিটেইলছটো আপডেট কৰিব লাগিব। ইয়াতকৈ যদি অধিক জানিব লগা হয় আপোনালোকে নিজৰ CRCC তথা আপোনালোকে ব্লক MISৰ লগত কণ্টেক্ট কৰি ল'ব। নেক্সট হৈছে নিউ টিচাৰ এনৰলৰ কাৰণে যিটো হোম ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব দিছে সেইটো হোম ডিষ্ট্ৰিক্ট হ'ব নে জব কৰা স্কুলৰ ডিটেইলছ হ'ব? তো আপোনালোকৰ যোনটো হোম ডিষ্ট্ৰিক্ট বুলি বিচাৰিছে আপোনালোকৰ নিজৰ ঘৰখন কোনটো ডিষ্ট্ৰিক্টত আছে সেই হোম ডিষ্ট্ৰিক্টটো আপোনালোকে বিশেষকৈ দিব। তো নেক্সট হৈছে যে show something wrong when we want to upload জইনিং লেটাৰ প্লিজ মেক এ ভিডিঅ'। অৰ্থাৎ জইনিং লেটাৰখন আপলোড কৰোঁতে যদি আপোনালোকে প্ৰব্লেম পাইছে তেতিয়াহ'লে হয়তো আপোনালোকৰ জইনিং লেটাৰখনৰ যোনটো আপোনালোকে চাইজ বনাইছে সেইটো কিন্তু আপোনালোকে মনত ৰাখিব 5 MBৰ তলত হ'ব লাগিব। এই ফাইলটো কিন্তু আপোনালোকৰ JPEG PNG বা PDF হ'ব, কিন্তু 5 MBৰ তলত আপোনালোকে ফাইলটো ৰাখিব। আৰু ইয়াতকৈ আপোনালোকে এপইণ্টমেণ্ট লেটাৰখন যদি আগত আছে তেতিয়াহ'লে আপোনালোকে লগে ফটো উঠাইও আপোনালোকে ইয়াক কিন্তু আপলোড কৰিব পাৰিব, কিন্তু মনত ৰাখিব যেন 5 MBৰ তলত হয়। যদি আপোনালোকৰ 5 MBৰ ওপৰত হয় তেতিয়াহ'লে কিন্তু আপোনালোকে ইয়াক ফটোখনক ৰিচাইজ কৰি 5 MBৰ তলত বনাই ল'ব। নেক্সট হৈছে ছাৰ এডিট অপশ্যন যে অহা নাই মোৰ, কি কৰোঁ প্লিজ ৰিপ্লাই ছাৰ। মানে যদি আপোনাৰ এডিট অপশ্যনটো অহা নাই তেতিয়াহ'লে আপোনাৰ প্ৰফাইলটো ফ্ৰিজ কৰি ৰখা হৈছে বা ফ্ৰিজ হৈছে, তেতিয়াহ'লে আপুনি অতি শীঘ্ৰেই আপোনালোকৰ ব্লক MIS নহ'লে আপোনালোকে ব্লক MISৰ থ্ৰুদি আপোনালোকে ডিষ্ট্ৰিক্ট MISৰ লগত কথা পাতক। ডিষ্ট্ৰিক্ট MISৰ লগত কথা পাতি আপোনালোকৰ যোনটো ফ্ৰিজ কৰা হৈছে এইটো ফ্ৰিজটো আনফ্ৰিজ কৰিবলৈ কওক। অৰ্থাৎ ফ্ৰিজ যদি হৈ গৈছে তেতিয়াহ'লে কিন্তু মানে আপোনালোকে ইয়াক পুনৰ এডিট কৰিব নোৱাৰিব, তাৰ বাবে এডিট অপশ্যনটো শ্ব' হোৱা নাই। গতিকে মই স্ক্ৰীনত দেখাই দিছোঁ, এনেকুৱা ফ্ৰিজ হৈ যায় যদি তেতিয়াহ'লে কিন্তু ইয়াক এডিট কৰিব নোৱাৰা হয়। আপোনালোকে ব্লক MIS বা ডিষ্ট্ৰিক্ট MISৰ লগত কণ্টেক্ট কৰক। নেক্সট হৈছে জইনিং অৰ্ডাৰ মানে এপইণ্টমেণ্ট লেটাৰখন নে স্কুল জইনিং লেটাৰ দিব লাগিব? জইনিং লেটাৰ বুলি কওঁতে ইয়াতে আপোনালোকৰ যোনটো এপইণ্টমেণ্ট লেটাৰ পাইছিল আপোনালোকে সেই এপইণ্টমেণ্ট লেটাৰখনে আপোনালোকে আপলোড কৰিব। জয়দেৱ ছাৰে বহুতে এটা গুৰুত্বপূৰ্ণ কমেণ্ট কৰিছে যে এডিট কৰিব পৰা নাই, ডাটা ইজ আণ্ডাৰ ভেৰিফিকেশ্যন প্লিজ কণ্টেক্ট ইনষ্টিটিউট এডমিন দেখাই আছে। ছাৰ যদি আপোনালোকৰ এনেধৰণে দেখাইছে মানে আপুনি এডিট কৰিছে, আপোনালোকে টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত গৈ আপোনাৰ ফাইলটো এডিট কৰা হৈছে, এডিট কৰাৰ পাছত যেতিয়ালৈকে আপোনাৰ এই ফাইলটো এপ্ৰুভেল যেতিয়ালৈকে নহয় তেতিয়ালৈকে আপোনাৰ এই ফাইলটো একবাৰ মানে আপডেট কৰাৰ পাছত আপুনি একবাৰ এডিট কৰাৰ পাছত ইয়াক কিন্তু এপ্ৰুভ কৰিব লাগিব। এপ্ৰুভ যেতিয়ালৈকে নহয় তেতিয়ালৈকে কিন্তু আপোনাৰ এই প্ৰফাইলটো আণ্ডাৰ ভেৰিফিকেশ্যন দেখুৱাব, ডাটা ইজ আণ্ডাৰ ভেৰিফিকেশ্যন দেখুৱাব, প্লিজ কণ্টেক্ট ইনষ্টিটিউট এডমিন এনেকুৱা ধৰণৰ শ্ব' হ'ব। অৰ্থাৎ আপোনাৰ ফাইলটো এডিট কৰি আপডেট কৰিছে, ইয়াক আপুনি এপ্ৰুভ কৰিব, এপ্ৰুভ কৰাৰ পাছতহে কিন্তু আপুনি আকৌ এডিট কৰিব পাৰিব। তাৰ বাবে আপোনাৰ এয়া ডাটা ইজ আণ্ডাৰ ভেৰিফিকেশ্যন দেখুৱাই আছে। ধন্যবাদ থাকিল। যিমান পাৰিছোঁ মোৰ তৰফৰ পৰা মই আপোনালোকৰ কথাখিনি জনালোঁ। আপোনালোকে যে ইয়াকে ধৰি আপোনালোকে মোৰ কথা হিচাপত আপোনালোকে নকয়, যদি কোনোবা ডাউট থাকে আপোনালোকৰ বা আপোনালোকৰ নিজৰ থিংকিঙৰ লগত আপোনালোকে বিবেচনা কৰি চাব, যদি একে হয় তেতিয়াহ'লে আপোনালোকে সেইমতে আপলোড কৰিব। লগতে যদি আৰু কিবা কুৱেশ্যন থাকে আপোনালোকৰ ব্লক MIS বা ডিষ্ট্ৰিক্ট MISৰ লগত আপোনালোকে তথা আপোনালোকৰ CRCCৰ লগত আপোনালোকে কনচাল্ট কৰি আপোনালোকে আলোচনা কৰি সেই কথাখিনি সেইমতে আপোনালোকে কৰিব। তো এনেধৰণে ভিডিঅ'বোৰ সদায় পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।